আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোতা। আজিৰ শাস্ত্ৰ পাঠ যিচয়া 55 নম্বৰ অধ্যায়ৰ 6 পৰা 11 নম্বৰ পদ। জিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা, তেওঁ ওচৰত থাকোতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু জিহুৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব। কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়, আৰু তোমালোকৰ পথ ও মোৰ পথ একে নহয়। কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ। কাৰণ যেনেকৈ বৃষ্টি বা হিম আকাশৰ পৰা নামি আহি পুনৰাই তালৈ উলটি নাযায়, কিন্তু পৃথিৱীক ভিজাই ফলৱতী আৰু কেঁচাপতীয়া কৰে আৰু বওঁতাক গুটি আৰু খাওঁতাক আহাৰ দিয়ে, মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হ'ব। সেয়ে বৃথা মোৰ ওচৰলৈ উলটি নাহিব, কিন্তু মই যি ইচ্ছা কৰোঁ তাক সামফল নকৰাকৈ আৰু যিহৰ নিমিত্তে তাক পঠাওঁ সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব। সেয়া আছিল যিচয়া 55 নম্বৰ অধ্যায়ৰ 6 পৰা 11 নম্বৰ পদ। এগৰাকী বিখ্যাত লোকে কৈছিল যে খ্ৰীষ্টৰ শুভবাৰ্তা এটা সিংহৰ নিচিনা। ইয়াক আমি প্ৰতিৰক্ষা দিয়াৰ প্ৰয়োজন নাই। আমি মাত্ৰ সিংহটো গঁড়ালৰ পৰা মুকলিহে কৰি দিব লাগে। অৰ্থাৎ আমি মাত্ৰ আনৰ আগত শুভবাৰ্তাটো ক'বহে লাগে। শুভবাৰ্তাই নিজেই নিজক ৰক্ষা কৰিব, নিজেই নিজৰ কাম কৰি থাকিব। ঈশ্বৰৰ বাক্য কাৰ্যসাধক বুলি বাইবেলত কোৱা হৈছে। ঈশ্বৰৰ বাক্যই মানুহৰ হৃদয়ত কাম কৰি মানুহৰ জীৱন সলনি কৰি দিব পাৰে। পবিত্ৰ আত্মাই মানুহৰ হৃদয়ত ঈশ্বৰৰ বাক্যৰ যোগেৰে কাম কৰি থাকে। জন ৱেছলি নামৰ বিখ্যাত শুভবাৰ্তা প্ৰচাৰক এজনৰ জীৱনত ঘটা এটা ডাঙৰ ঘটনাই এই কথাটোৰ সাক্ষ্য দিয়ে। এদিন জন ৱেছলিয়ে ৰাতি এটা উপাসনা সেৱাৰ পৰা উভতি আহি থাকোতে বাটত তেওঁক এজন ডকাইতে পালে আৰু তেওঁৰ টকা পইচা কাঢ়ি ল'লে। কিন্তু ৱেছলিৰ লগত অলপহে টকা আৰু লগতে দুখনমান খ্ৰীষ্টীয় সাহিত্য ডকাইতটোৱে পালে। তাকে লৈ ডকাইতটো যাবলৈ ধৰাত ৱেছলিয়ে মাত দিলে, ৰবা, মই তোমাক আৰু কিবা এটা দিম। ডকাইতটোৱে থমকি ৰৈ আচৰিতভাৱে ৱেছলিলৈ চালে। ৱেছলিয়ে ক'লে, বন্ধু, তুমি এনেকুৱা এটা জীৱন কটাই কেতিয়াবা নিশ্চয় অনুতাপ কৰিবা। যদিহে কেতিয়াবা তুমি অনুতাপ কৰা, তেতিয়া মনত ৰাখিবা যে খ্ৰীষ্টৰ তেজে আমাক সকলো পাপৰ পৰা শুচি কৰে। কথাখিনি শুনি ডকাইতটো তাৰ পৰা আঁতৰি গ'ল আৰু ৱেছলিয়ে প্ৰাৰ্থনা কৰিলে যাতে তেওঁ ডকাইতটোক কোৱা কথাখিনিয়ে ফল ধৰে, যাতে ডকাইতটোৰ অন্তৰত সেই বাক্যই কাম কৰে। বহু বছৰ পাছত এদিন দেওবৰীয়া উপাসনাৰ পাছত ৱেছলিয়ে মানুহবোৰক হাত মিলাই অভিবাদন জনাইছিল। তেনেতে এজন অচিনাকি মানুহ ৱেছলিৰ ওচৰ চাপি আহিল, আৰু সেইজনে আছিল বহু বছৰ আগতে ৱেছলিক টকা হকা দিয়া সেই ডকাইতজন। সেই ডকাইতজন ইতিমধ্যে খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰিছিল আৰু এজন সফল ব্যৱসায়ী হিচাপে সমাজত প্ৰতিষ্ঠিত হৈছিল। নিজৰ পৰিচয় দি তেওঁ ৱেছলিক কৈছিল, মোৰ এই নতুন জীৱনটোৰ বাবে মই আপোনাৰ ওচৰত চিৰঋণী। কিন্তু ৱেছলিয়ে লগে লগে উত্তৰ দি ক'লে, মই নহয়, আপুনি খ্ৰীষ্টৰ প্ৰতিহে চিৰকৃতজ্ঞ হোৱা উচিত, কাৰণ খ্ৰীষ্টৰ তেজে আমাক সকলো পাপৰ পৰা শুচি কৰে। বাইবেলত লিখিছে, ঈশ্বৰৰ বাক্য শুনাৰ দ্বাৰা মানুহৰ হৃদয়ত বিশ্বাস উপজে, কিন্তু কোনোবাই সেই বাক্য ক'ব লাগে। জন ৱেছলিয়ে কোৱা মাত্ৰ এষাৰ ঈশ্বৰৰ বাক্যই এজন কুখ্যাত ডকাইতৰ জীৱন সলনি কৰাৰ দৰে আজিও অনেকে কোৱা ঈশ্বৰৰ বাক্যই অনেকৰ হৃদয়ত কাম কৰি জীৱন সলনি কৰি আছে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি খ্ৰীষ্টৰ তেজেৰে আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণৰ আশীৰ্বাদ লাভ কৰিছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ। সকলো লোকলৈকে বিনামূল্যে দিয়া তোমাৰ এই বহুমূলীয়া উপহাৰৰ কথা যেন আমাৰ জীৱনৰ যোগেৰে প্ৰকাশ পাই থাকিব, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন।